নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেলত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ ক্লাছ 6ৰ অসমীয়া পাঠ্যপুথিৰ পাৰ্ট নম্বৰ 2 শহা আৰু সিংহ। এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে গোটেইখিনি কুৱেশ্যন পাই যাব। ইয়াৰ প্ৰথম কুৱেশ্যনটো হ'ল তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ বাছি উলিওৱা। এক নম্বৰটো হ'ল জীৱ জন্তুবোৰে অৰণ্যৰ পৰা সিংহত নোহোৱা হৈ যোৱা বুলি কিয় ভয় কৰিছিল? ইয়াৰ এনচাৰটো হ'ব খ নম্বৰ এনচাৰ। সিংহটোৱে মন্দমতীয়ে যধে জন্তুবোৰ বধ কৰাৰ বাবে জীৱ জন্তুবোৰ বনৰ পৰা নাইকিয়া হ'ব ধৰিছিল। 2 নম্বৰটো হ'ব মন্দমতীয়ে কুৱাটোৰ ভিতৰলৈ কিয় জাপ দিছিল? ইয়াৰ এনচাৰটো হ'ব ঘ নম্বৰটো হ'ব এনচাৰ ইয়াৰ। কুৱাটোৰ ভিতৰত আন এটা সিংহ থকা বুলি ভবাৰ বাবে। 2 নম্বৰত কৈছে ইয়াত তুমি ওপৰৰ উত্তৰকেইটা কিয় শুদ্ধ বুলি বাছি ল'লা সহপাঠীৰ লগত আলোচনা কৰি কোৱা। উত্তৰ এক নম্বৰত আছে মন্দমতীয়ে প্ৰতিদিনে অৰণ্যৰ বহু জীৱ বিনা কাৰণেই বধ কৰিছিল। ইয়াৰ ফলত অৰণ্যৰ জীৱ জন্তুৰ সংখ্যা কমি যাব বুলি সিংহত ভয় কৰিছিল। আৰু 2 নম্বৰত দিয়া আছে কুৱাৰ পানীত নিজৰ প্ৰতিবিম্ব দেখা পাই মন্দমতীয়ে ভাবিছিল যে সি কোনো দ্বিতীয় সিংহ। সি সেই সিংহক ধৰিবৰ বাবে জাপ মাৰিছিল। 3 নম্বৰত দিয়া আছে শহা আৰু সিংহ সাধুটো কোৱা। এই 3 নম্বৰ কুৱেশ্যনটোৰ যোগেদি আমাক বুজাব দিছে যে সেই সাধুটোৰ মূল ভাৱটো কি। সেই সাধুটোৰ মূল বক্তব্যটো হ'ল বলতকৈ বুদ্ধি সদায় শ্ৰেষ্ঠ। এক সৰু সহায় বুদ্ধিৰ সহায়ত বলৱান সিংহৰ হাতৰ পৰা অৰণ্যৰ সকলো জীৱ জন্তুক ৰক্ষা কৰিছিল। 4 নম্বৰত দিয়া আছে তলত দিয়া শব্দবোৰৰ অৰ্থ আঁচ টানি মিলাও আহা। ইয়াৰ প্ৰথমটো হ'ল ক্ষুধা মানে ভোগ, নিবাৰণ মানে বাধাকৰণ, প্ৰতিবিম্ব মানে চাহ, হাজিৰ মানে উপস্থিত, বন্ধক মানে আইনৰ ওচৰত কোনো বস্তু থৈ ধাৰ লোৱা কাৰ্য, কেশৰ মানে সিংহৰ ডিঙিৰ দীঘল নম, নিস্তাৰ মানে ৰক্ষা বা উদ্ধাৰ। ইয়াত 5 নম্বৰ কুৱেশ্যনটো হ'ল তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। 5ৰ ক হ'ল অৰণ্যৰ জীৱ জন্তুবোৰ কোনে যধে বধ কৰিছিল? ইয়াৰ এনচাৰটো হ'ব অৰণ্যৰ জীৱ জন্তুবোৰ মন্দমতী নামৰ সিংহটোৱে যধে বধ কৰিছিল। খ নম্বৰটো হ'ল শহাটোৱে মন্দমতীৰ ওচৰলৈ মুঠ 5টা শহা অহা বুলি কৈছিল, দৰাচলতে কেইটা শহা আহিছিল? শহাটোৱে মন্দমতীৰ ওচৰলৈ মুঠ 5টা শহা অহা বুলি কৈছিল, দৰাচলতে এটা শহাহে আহিছিল। গ নম্বৰটো হ'ল কুৱাৰ পানীৰ প্ৰতিবিম্বটো দেখি মন্দমতীয়ে কি কৰিছিল? উত্তৰ কুৱাৰ পানীৰ প্ৰতিবিম্বটো দেখি মন্দমতীয়ে আন এটা সিংহ আছে বুলি ভাবি খঙতে জাপ মাৰিছিল। ইয়াত 6 নম্বৰটো আছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দলত আলোচনা কৰি উত্তৰ লিখা। ক নম্বৰটো হ'ল অৰণ্যৰ জীৱ জন্তুবোৰ আলোচনা কৰি কি সিদ্ধান্ত লৈছিল? উত্তৰ হ'ল ইয়াত সিহঁতে সিদ্ধান্ত লৈছিল যে প্ৰতিদিনে পালক্ৰমে এটা জন্তু সিংহটোৰ ওচৰলৈ পঠিয়াব যাতে সিংহই চাৰিওফালে জন্তুবোৰ নষ্ট কৰি নুফুৰে। আৰু লাভটো হ'ল সিহঁতৰ এইদৰে কৰিলে সিহঁতৰ ক্ষুধাও নিবাৰণ হ'ব আৰু সিংহ ধ্বংসৰ পৰা ৰক্ষা পাব। খ নম্বৰটো হ'ল কুৱাৰ পানীত
শহাটোৱে তাৰ প্ৰতিবিম্বটো দেখি কি বুদ্ধি পাঙিছিল? কুঁৱাৰ পানীত প্ৰথমতে শহাটোৱে নিজৰ প্ৰতিবিম্বটো দেখি সেই বুদ্ধি পাঙিছিল যে শহাটোৱে ভাবিলে সিংহক নিজৰ ছাৰটো দেখুৱাই ইমান খঙাল কৰি দিব যাতে সি লাফ দি পানীত পৰে। গ নম্বৰটো হ'ল সিংহক পতিয়ন নিয়াবলৈ ভয়তে সহায় ইনাই বিনাই কি কথা কৈছিল? উত্তৰ, সি ক'লে যে বাটতে আন এটা সিংহ দেখা পাইছিল আৰু সেই সিংহই কৈছিল সি এই বনৰ ৰজা। ইফালে সি 4টা শহা ধৰি ৰাখিছে আৰু মাত্ৰ সি এটা শহা আহিছে মন্দমতীক মাতিবলৈ। ঘ নম্বৰটো হ'ল কুঁৱাটোৰ ভিতৰত সঁচাকৈয়ে আন এটা সিংহ লুকাই আছিল নে? উত্তৰ, নহয়। কুঁৱাটোত আন কোনো সিংহ লুকাই নাছিল। কিয় জাপ মাৰিছিল সিংহটোৱে তেনেহ'লে? মন্দমতীয়ে নিজৰ ছাৰটোক আন সিংহ বুলি ভাবি খঙতে কুঁৱাটোত জাপ মাৰিছিল। 7 নম্বৰ কুৱেশ্যনটো আছে ইয়াত। কোনে কাক আৰু কিয় কৈছিল লিখা? ক নম্বৰত হ'ল এনে কৰিলে আপুনি চিকাৰ ধৰিবলৈ একো কষ্ট কৰিব নালাগে আৰু অনায়াসে খাই বাই থাকিব পাৰিব। মানে এই কথাষাৰ উক্ত গল্পটোত কোনে কাক কৈছিল? ইয়াৰ এনচাৰটো হ'ব অৰণ্যৰ জীৱ জন্তুবোৰে মন্দমতী নামৰ সিংহটোক কৈছিল। খ নম্বৰটো হ'ল কি তাৰ ইমান সাহস? এতিয়াই মোক তাৰ ওচৰলৈ লৈ বল, আজি মোৰ হাতৰ পৰা সি কোনোমতেই নিস্তাৰ নাপাব। এই উক্ত কথাফাকি কোনে কাক কৈছিল? উত্তৰটো হ'ল মন্দমতী নামৰ সিংহটোৱে বুদ্ধিয়ক শহাটোক কৈছিল। 8 নম্বৰ কুৱেশ্যনটো হ'ল বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ পাঠৰ পৰা বিচাৰি উলিয়াই লিখা। নিৰ্বলী বলি, সুখ দুখ, স্থিৰ অস্থিৰ, দূৰ ওচৰ, বৰ্জন গ্ৰহণ, প্ৰজা ৰজা, অসন্মান সন্মান, চঞ্চল গৃহীন। ইয়াত 9 নম্বৰ কুৱেশ্যনটো আছে। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ পৰা 1-2 নম্বৰ থাকে এইটো পাৰ্টত। ৰাজত্ব। শহা আৰু সিংহ সাধুত মন্দমতী নামৰ সিংহই ৰাজত্ব কৰিছিল। খ নম্বৰটো হ'ল প্ৰস্তাৱ। বিয়াত যাৱাৰ কাৰণে মীনাৰ ঘৰৰ পৰা সুনীতাৰ ঘৰলৈ প্ৰস্তাৱ আগবঢ়ালে। গ নম্বৰ হ'ল প্ৰতিবিম্ব। কুঁৱাৰ পানীত মন্দমতী নামৰ সিংহটোৱে প্ৰতিবিম্বটো দেখি আন এটা সিংহ আছে বুলি ভাবি গৰ্জি উঠিল। প্ৰতিধ্বনি। ক নম্বৰটো হ'ল প্ৰতিধ্বনি। সিংহৰ সেই গৰ্জন কুঁৱাৰ ভিতৰৰ পৰা প্ৰতিধ্বনি হৈ ওলাই আহিছিল। অনায়াসে। সঠিক পৰিকল্পনাৰে কাম কৰিলে যিকোনো লক্ষ্য অনায়াসে অৰ্জন কৰিব পৰা যায়। ইয়াত 10 নম্বৰটো কুৱেশ্যন দিয়া আছে। দলত আলোচনা কৰি ফুলপাহৰ গাহীবোৰত থকা শব্দ ব্যৱহাৰ কৰি তলৰ দফাটো সম্পূৰ্ণ কৰা। উত্তৰ হ'ল তোমালোকে মিলাই ল'বা এইটো কিতাপৰ পৰা।
জুমুনিহঁতৰ ঘৰৰ কাষেৰে এটি নিজৰা কুল কুলকৈ বৈ গৈছে, ফুলনিখনত ফুল ভৰে। 2 নম্বৰটো হ'ল জকমককৈ ফুলিছিল, ফুলবোৰত ভমৰাই গুণগুণকৈ উৰিছিল। নিয়ৰৰ টোপোলাবোৰ টপ টপকৈ সৰিছে, লহপহকৈ বতাহ বলিছে। গোলাপৰ পুলিটো বিৰ বিৰকৈ বাঢ়ি আহিছে, তাকে দেখি জুমুনিয়ে খিলখিলকৈ হাঁহিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই যাব। ইয়াত 11 নম্বৰ কুৱেশ্যনটো হ'ল দুজনীয়া দলত বিভক্ত হৈ উদাহৰণ চাই অন্তমিল থকা আন আন শব্দ গঠন কৰা। গলগলীয়া, সলসলীয়া, চলচলীয়া, মলমলীয়া। 2 নম্বৰটো হ'ল টিকটিকিয়া, খৰচীয়া, জৰজৰীয়া, মচমচীয়া। 3 নম্বৰটো হ'ল জকমক, চকমক, জগমগ আৰু ৰকমক। 4 নম্বৰটো হ'ল টিক টিক, খটখট, খচখচ আৰু কটকট। ইয়াত 12 নম্বৰ কুৱেশ্যনটো আছে। ইয়াত তলত দিয়া দফাটোৰ উপযুক্ত স্থানত যতি চিহ্ন ব্যৱহাৰ কৰা। শহাটোৰ কথাখিনি শুনাৰ লগে লগে মন্দমতীয়ে কেশৰ ফুলাই গল্পনীয় মাতেৰে ক'লে, কি তাৰ ইমান সাহস, এতিয়াই মোক তাৰ ওচৰলৈ লৈ বল, আজি মোৰ হাতৰ পৰা সি কোনোমতেই নিস্তাৰ নাপায়। ইয়াত 13 নম্বৰ কুৱেশ্যনটো দিয়া আছে, তোমালোকে পাঠটোৰ জীৱ জন্তু, লাহে ধীৰে আদি জুৰীয়া শব্দবোৰ পাইছেনে? এনেধৰণৰ শব্দ আমি দৈনন্দিন জীৱনত প্ৰায়ে ব্যৱহাৰ কৰোঁ। দলত ভাগ কৰি তালিকাত দিয়া ধৰণৰ বিভিন্ন জুৰীয়া শব্দ লিখা। জা জলপান, যধে মধে, জীৱন মৰণ, বা বাতৰি, লাহে ধীৰে, তৰ্জন গৰ্জন। ইনাই বিনাই, খাই বাই, জীৱ জন্তু। তাৰপিছত হ'ল ফল মূল, অহা যোৱা, সাজপাৰ, ঘূৰি ফুৰা, খোৱা লোৱা, চোৱা চিন্তা, সুখ দুখ, ভাল বেয়া, খেল ধেমালি। ইয়াত 14 নম্বৰ কুৱেশ্যনটো হ'ল শহাটোৰ মনত খেলোৱা বুদ্ধিটো সঠিক আছিলনে? দলত আলোচনা কৰি নিজৰ মতামত প্ৰকাশ কৰা। ইয়াৰ এনচাৰটো হ'ল শহাটোৰ মনত খোৱা বুদ্ধিটো যথেষ্ট সঠিক আছিল। শহাটোৱে মন্দমতীক কুৱাৰ ওচৰলৈ লৈ গৈ তাৰ নিজৰ প্ৰতিবিম্বটো দেখুৱাই বিশ্বাস কৰালে যে কুৱাটোৰ পানীত আন এটা সিংহ আছে। মন্দমতীয়ে খঙত কুৱাটোত জুমি চালে। কুৱাৰ পানীত সি নিজৰ প্ৰতিবিম্বটো দেখি আন এটা সিংহ আছে বুলি ভাবি গৰ্জি উঠিল। সিংহৰ সেই গৰ্জন কুৱাৰ ভিতৰৰ পৰা প্ৰতিবিম্বিত হৈ ওলাই আহিল। লগে লগে মন্দমতীয়ে কুৱাৰ ভিতৰত থকা সিংহটোক ধৰা বুলি কুৱাটোত জাপ দিলে। শহাটোৱে সাহস আৰু বুদ্ধিৰে নিজৰ লগতে সকলো জীৱৰ প্ৰাণ ৰক্ষা কৰিলে। ইয়াত 15 নম্বৰ কুৱেশ্যনটো হ'ল
সাধুটোত শহাটোৱে বুদ্ধিৰে অৰণ্যৰ জীৱ জন্তুবোৰৰ প্ৰাণ ৰক্ষা কৰিলে। তোমাৰ অঞ্চলত যদি এটা গড় বা হাতী হঠাতে ওলাই আহে তেতিয়া তুমি কি কৰিবা ভাবি কোৱা আৰু লিখা। এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয়, 3 মাৰ্কৰ আহিব পাৰে পৰীক্ষাত। ইয়াৰ উত্তৰটো হ'ল যদি মোৰ অঞ্চলত এটা গড় বা হাতী হঠাতে ওলাই আহে তেতিয়া মই ভয় নকৰাকৈ শান্তি মনেৰে থাকিম। মই চিঞৰ বাখৰ নকৰাকৈ যাতে জন্তুটোৱে ভয় নাপায় আৰু আগ্ৰাসী নহওঁ। মই সাৱধান হৈ নিজৰ লগতে আন সকলক সতৰ্ক কৰিম। তৎক্ষণাৎ মই নিৰাপদ ঠাইলৈ সৰি পৰিম আৰু বন বিভাগ বা আৰক্ষীক খবৰ দিম যাতে তেওঁলোকে সঠিক ব্যৱস্থা গ্ৰহণ কৰে। ইয়াৰ 16 নম্বৰটো হ'ল শহাটোৱে কৌশলেৰে মন্দমতিৰ পৰা নিজৰ লগতে অৰণ্যৰ জীৱ জন্তুবোৰক ৰক্ষা কৰিলে। শহাটোৱে অৱলম্বন কৰা এই কৌশলৰ লগত তুমি সহমত হয়নে? সপক্ষে আৰু বিপক্ষে যুক্তি দিয়া। ইয়াৰ উত্তৰটো হ'ল শহাটোৱে নিজৰ প্ৰাণ ৰক্ষা কৰাৰ লগতে অৰণ্যৰ সকলো জীৱ জন্তুৰ প্ৰাণ ৰক্ষা কৰিলে। সিংহৰ সৈতে যুঁজ নকৰি বুদ্ধিৰে সমস্যাটোৰ সমাধান কৰিলে। শহাটোৱে সিংহৰ পথ বাছি লোৱাতকৈ চতুৰতাৰে সিংহক ভুল ধৰাই কুৱালৈ জাপ দিবলৈ বাধ্য কৰালে। ইয়াৰ 17 নম্বৰ কুৱেশ্যনটো হ'ল দলত ভাগ হৈ প্ৰতিটো দলে তলত দিয়া শব্দসমূহৰ অতি কমেও 5টাকৈ শব্দ ব্যৱহাৰ কৰি একোটাকৈ দফা লিখা। টাং টাং, আমাৰ বিদ্যালয়ৰ বেলখন টাং টাংকৈ বাজিছে। পৰিপাটি, কাকত সাজি কীৰ্ত্তনস্থলটো পৰিপাটিকৈ ৰখা হৈছে। টিকটিকিয়া, ঘড়ীটোৱে টিকটিকিয়া শব্দ কৰি সময়ৰ লগত আগুৱাই গৈছে। জন্মক, নতুন পলিচ কৰা জোতাযোৰ জকজককৈ উঠিল। খপ জপ, চৰাইবোৰে খপ জপ কৰি ডাঠ গছৰ ডালত বহি থাকিল। মিচিক মিচিক, সুনীতাই মিচিক মিচিককৈ হাঁহি আছিল। গলগলীয়া, কাষ ধৰাৰ পাছত ৰাহুলৰ কণ্ঠটো গলগলীয়া হৈ পৰিছিল। ৰজনা, ৰজনা ফুলবোৰ বাগিচাখনত বৰ ধুনীয়া দেখা গৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। জয় অসম। যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।